এতিয়া মোৰ যদি ইনষ্টাগ্ৰাম ফেচবুকটো খোলে আপোনালোকে মেছেজত চাই মোক এনেকৈ ভাবুকি দিছে যে পেণ্ডেল কৰিব আহিব নহয় তেতিয়া চাই ল'ম থিয়েটাৰ পেণ্ডেল কৰিব আহিব নহয় তেতিয়া চাই ল'ম আপোনাক সেনেকৈও ভাবুকি মই পাই আছোঁ কিন্তু তথাপিও সেইবোৰ চব বাদ দি মই ক'লোঁ নহয় মাত্ৰ যে মই এটাই কথা ভাবি আছোঁ ল'ৰাজন সুস্থ হ'ব লাগে ঠিক আছে মোক পেণ্ডেলত মাৰি পেলাওক মোৰ গাড়ী ভাঙি পেলাওক যি কৰে হ'ব বাৰু একো কথা পলায়ন কৰিছিল আৰু যাৰ বাবে কোৱা হৈছে হিট এণ্ড ৰানৰ ঘটনা ইয়াত বহু কাৰণ থাকিব পাৰে তেওঁ কৈছে নন্দিনী কাশ্যপে যে সেই সময়ত তাত তেওঁ অকলে যিহেতু আছিল ৰোৱাটো উচিত নহয় বুলি তেওঁ নাভাবিলে হয় সেই কথাটো আমি মানি ল'ব লাগিব তেওঁ অকলশৰে আছিল গাড়ীখনত আৰু সেইবাবে তেওঁ সেই স্থানত যিহেতু পুৱতি নিশাৰ সময় আন্ধাৰ হৈ আছিলে গতিকে সেই সময়ত তেওঁ তাত ৰোৱাটো উচিত বুলি নাভাবিলে কিন্তু তেওঁ সেই সময়ত তাৰ পৰা আঁতৰি বহু দূৰত গৈ এটা এপাৰ্টমেণ্টত সোমাই গৈছিল তেওঁৰ গাড়ীখনৰ সৈতে আৰু সেই সময়তে আকৌ তেওঁৰ পিছে পিছে সেই দুৰ্ঘটনাস্থলীৰ পৰা কেইজনমান যুৱকে অনুসৰণ কৰিছিল তেওঁৰ গাড়ীখন গৈ গৈ তেওঁলোক সেই স্থান পাইছিল য'ত নন্দিনী কাশ্যপে গাড়ীখন ৰখাইছিলগৈ আৰু তাতেই সোধা পোছা কৰিছিল নন্দিনীয়ে কৈছিল যে আপোনালোকে মোক কিয় পিছা কৰিছে আপোনালোকে এনেকৈ কৰিব নালাগে অকলশৰীয়া মই ছোৱালী বা বিভিন্ন ধৰণৰ অভিযোগ কৰিছিল আৰু তেওঁ ভিডিঅ' ৰেকৰ্ড কৰিছিল সমান্তৰালভাৱে সেই যুৱককেইজনেও ভিডিঅ' ৰেকৰ্ড কৰিছিল আৰু তাতেই স্পষ্ট হৈছিল গাড়ীখন আৰু নন্দিনী কাশ্যপৰ কথা যাৰ বাবে গোটেই কথা জানিব পৰা গৈছিল কিন্তু এই ক্ষেত্ৰত নন্দিনীয়ে অভিযোগ কৰিছে যে তেওঁক আনকি প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিল তেওঁলোকে বহু দূৰলৈ খেদি গৈছিল মাৰিবৰ দৰে তেওঁলোকে বা প্ৰহাৰ কৰিবৰ দৰে তেওঁলোকে আগবাঢ়ি আহিছিল বুলি কৈছিল আৰু এই যিকেইজন যুৱক আছিল তেওঁলোকে কৈছিল যে আনকি ঠেলা হাঁচাত তেওঁলোকেও সামান্য এজন যুৱকে কান্ধত আঘাত পাইছে যিয়ে নহওক সামান্য আঘাত কিন্তু মূল কথা হ'ল মানৱীয়তাৰ এজন যুৱক তাত পৰি ৰ'ল দুৰ্ঘটনাত আৰু অতি ভয়ংকৰ সেই কথা নন্দিনীয়ে নিশ্চয় হয়তো গম পাইছিলে কাৰণ একেবাৰে যি CCTV কেমেৰাৰ ভিজুৱেল আহিছে ভিজুৱেল ইতিমধ্যে আপুনি দেখিয়ে আছে আমি দৰ্শকক দেখুৱাই আছোঁ পুনৰবাৰ সেই ভিজুৱেলছ দেখুৱাম CCTV কেমেৰাটো স্পষ্ট হৈছে কিদৰে সন্মুখৰ পৰা অহা সেই স্কুটিখন বা স্কুটাৰখন মহতিয়াই লৈ গৈছিল আৰু যুৱকজন তাত পৰি ৰৈছিল সেই কথা নন্দিনীয়ে ভালকৈ অনুভৱ কৰিছিল কিন্তু তাৰ পাছতো তেওঁ খবৰ নল'লে আৰু এটা কথা কৈছে যেতিয়া আৰক্ষীৰ সৈতে ফোনত কথা পাতিছিলে আৰক্ষীয়ে কৈছিল এয়া এটা দুৰ্ঘটনা ফোনতেই কৈছিল আৰক্ষীয়ে এয়া এটা দুৰ্ঘটনা গতিকে আপুনি এতিয়া ঘৰলৈ যাওক আৰক্ষীয়ে কেনেকৈ তেওঁ ঘৰলৈ যাবলৈ অনুমতি দিলে তেতিয়া আৰক্ষীয়ে কিয় স্বাস্থ্য পৰীক্ষা প্ৰাথমিক স্বাস্থ্য পৰীক্ষা নকৰালে কিজানি সুৰাপান কৰি অহাৰ যিহেতু অভিযোগ কৰিছিল সুৰামত্ত অৱস্থাত আছিল নে নাই আমি নাজানো কিন্তু তেনে অভিযোগ উঠিছিল কিন্তু আৰক্ষীৰ দায়িত্ব সুৰামত্ত আছিল নে নাই সেয়া প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ যিহেতু তেওঁ আৰক্ষীক ফোনযোগে কোৱা বুলি কৈছে আৰু সেই সময়ত তেওঁ কৈছে যে আৰক্ষীয়ে তেওঁক যাবলৈ কৈছে তেওঁ ঘৰলৈ যাবলৈ কৈছে এয়া এটা দুৰ্ঘটনা বুলি কৈছে গতিকে আৰক্ষীয়ে ঘটনাস্থলীলৈ নহাকৈ সবিশেষ নজনাকৈ কেনেকৈ ক'লে ফোনতে যিয়ে নহওক আৰক্ষীয়ে তেনেকৈ কোৱা বুলি নন্দিনীয়ে কৈছে আৰু তাৰ দ্বিতীয় দিনা অৰ্থাৎ সেইদিনাই পুৱা যেতিয়া হ'ল পুৱা তেওঁ পিতৃৰ সৈতে সেই গাড়ীখন লৈয়ে আৰক্ষী থানালৈ যোৱা বুলি কৈছে আৰক্ষীয়ে সকলো চাইছে আনকি ঘটনাস্থলীলৈ এই খবৰ দিয়াৰ পাছত আহিছিল আৰক্ষীয়ে সকলো বিচাৰ কৰিছে পুনৰ সেই কথা আৰক্ষীয়ে কৈছে আৰু জানিব পৰা মতে নন্দিনীয়ে জামিন লৈ উভতি আহিছিলে নিশ্চিন্ত মানে সেইদিনাই আকৌ সন্ধিয়াৰ ভাগত এটা অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰিছিল এটা এৱাৰ্ড শ্ব' আছিলে সেই এৱাৰ্ড শ্ব'টোত তেওঁ গৈ উপস্থিত হৈছিল আৰু পৰৱৰ্তী সময়তো তেওঁ নিজৰ দৈনন্দিন কাম কৰি গৈছিল কিন্তু কালি এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছত আচলতে নন্দিনী কাশ্যপৰ নাম পোহৰলৈ আহে তাৰ পাছতো নন্দিনীৰ এটাই অভিযোগ আছিল পৰিয়ালটো প্ৰথম অৱস্থাত হয়তো তেওঁ কিছু সহায় কৰিম বুলি কৈছিল সাহায্য দিম বুলি কৈছিল কিন্তু কালি ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছত নন্দিনীয়ে অভিযোগ কৰিছিল যে মোৰ গাড়ীখনৰ বহু ক্ষতি হৈছে মোৰ গাড়ীখনৰ যি 3-4 লাখ টকা ক্ষতি হ'ব সেই ক্ষতি আপোনালোকে পূৰণ কৰিব নেকি সেই ক্ষতিপূৰণ আপোনালোকে দিব নেকি সেই ধন আপোনালোকে দিব নেকি আৰু যিহেতু আপোনালোকে এই ভিডিঅ' ইতিমধ্যে ভাইৰেল কৰিছে সংবাদ মাধ্যমক দিছে গতিকে মই এতিয়া আপোনালোকৰ কোনো ধৰণৰ দায়িত্ব নলওঁ কোনো ধৰণৰ খৰচ বহন নকৰোঁ বুলি কৈছে আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতো কিন্তু আৰক্ষীৰ গা লৰিছে দিছপুৰ আৰক্ষীয়ে আজি সমন জাৰি কৰিছিলে অৰ্থাৎ কালি সেই সমন জাৰি কৰিছিল আজি তেওঁ প্ৰায় দিনজোৰা তেওঁক জেৰা চলোৱা হয় দিছপুৰ থানাত আৰু সন্ধিয়াৰ ভাগত তেওঁক যাবলৈ দিয়া হৈছে তাৰপাছত কি মন্তব্য কৰিছিলে সেই মন্তব্যসমূহ আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত নন্দিনীয়ে আজি থানাৰ পৰা ওলোৱাৰ পাছত কি কৈছিলে তেখেত বৰ্তমান অকণমান দুখ পাইছে বেলেগ একো নহয় দুখ পাইছে মই যাম তেখেতৰ খবৰ ল'বলৈ আহিছিল পোৱাৰ ভাগত এই ভাষ্য তেওঁ প্ৰদান কৰিছিল যেতিয়া থানাৰ পৰা ওলাই গৈছিল তাৰপিছত কি কৈছিল জেৰাৰ অন্তত এই ভাষ্য আছে আমি শুনাম লগতে আমি নন্দিনীয়ে সেই কথাই কৈছে আচলতে যিখিনি কথা আমি ক'লোঁ যে এটা সাধাৰণ দুৰ্ঘটনা আছিল আৰু দুৰ্ঘটনা জানি বুজি কৰা নহয় ঠিক আছে সেই কথা আমি মানি লৈছোঁ দুৰ্ঘটনা জানি বুজি কৰা নহয় আৰু এটা দুৰ্ঘটনা আছিল কিন্তু পুনৰ সেই মানৱীয়তাৰ প্ৰশ্ন যে তাৰ পৰা আঁতৰি গৈছিল আৰু আঁতৰি যোৱাৰ পাছত কিন্তু খবৰ লোৱা নাছিল বা সেই যুৱকজনক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল নে নাই আৰু যিধৰণে আৰক্ষীৰ ভূমিকাৰ কথা কৈছিল সেই বিষয়ক লৈ কিন্তু বহু প্ৰশ্ন আৰু তাৰ পৰৱৰ্তী সময়ত কালি যিসমূহ মন্তব্য কৰিছে যে গাড়ীখনৰ খৰচ হ'ল বা আন বহু কথাই কৈছে সংবাদ মাধ্যমৰ ওপৰতো বহু অভিযোগ আনিছে তেওঁ সমান্তৰালভাৱে এতিয়া বহু কথাই পোহৰলৈ আহিছিল যে তেওঁৰ ড্ৰাইভিং স্কিলক লৈ কাৰণ তেওঁ ইতিমধ্যে এই ক্ষেত্ৰত তেওঁৰ জৰিমনা আছে গাড়ীখনত অভাৰ স্পীডিঙৰ জৰিমনা আছে প্ৰদূষণৰ তেওঁ জৰিমনা আছে এনেধৰণৰ কিছু জৰিমনাৰ কথাও পোহৰলৈ আহিছে যিসমূহ কথা এতিয়া জানিব পৰা গৈছে গতিকে এনেধৰণৰ কিছু কথা পোহৰলৈ অহাৰ পাছত নন্দিনীয়ে কিদৰে গোটেই বিষয়টো বিবেচনা কৰিব সেয়াও আমি জানিবলৈ চেষ্টা কৰিম গতিকে মই অতিথিক এই মুহূৰ্তত চিনাকি কৰাই দিবলৈ ওলাইছোঁ আমাৰ সৈতে ষ্টুডিঅ'ত আছে ভায়লেট বৰুৱা অৱসৰপ্ৰাপ্ত IPS বিষয়া অসমৰ আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ
আৰু লগতে আছে জ্যেষ্ঠ অধিবক্তা AR ভূঞা ডাঙৰীয়া, আপোনাকো স্বাগতম জনাইছোঁ আলোচনাৰ মাজলৈ। আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ থাকিব দীপাংকৰ কলিতা। এপল হস্পিটেলত যিহেতু এই যিজন যুৱকৰ কথা আমি কৈছোঁ চামিউল হক বৰ্তমান খুব সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। তাত তেওঁৰ পৰিয়ালৰ লোক আছে, পৰিয়ালৰ লোক আজি অহাৰ কথা আছিল, কিন্তু যিহেতু অৱস্থা কিছু সংকটজনক হৈ আছে গতিকে তেওঁলোক আহিব পৰা নাই। তথাপিও চিকিৎসালয়ত আছে আমাৰ সাংবাদিক দীপাংকৰ কলিতা। দীপাংকৰৰ পৰা আমি জানিব বিচাৰিম। লগতে কৌশিক তালুকদাৰৰ সৈতে সংযুক্ত হ'ব কিছু সময় পাছতে অভিনেত্ৰী নন্দিনী কাশ্যপৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিম আৰু কিছু কথা। গতিকে মই প্ৰথমে আমাৰ অতিথিৰ ওচৰলৈ আহিছোঁ, তাৰপিছত আকৌ আমি পৰৱৰ্তী সময়ত সেই ভাষ্যসমূহ শুনাবলৈ চেষ্টা কৰিম পৰ্যায়ক্ৰমে। মই বাইদেউৰ ওচৰলৈ আহিছোঁ প্ৰথমে। বাইদেউ, গোটেই বিষয়টোক লৈ বহু কথা আহিছে আৰু হিট এণ্ড ৰানৰ ঘটনাৰ লগতে মই এটা কথাও ক'ব লাগিব দৰ্শক যে এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে। সমগ্ৰ দেশজুৰি পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে, যিটো তথ্য আমি কালিৰে পৰা জনাই আছোঁ যে ঘণ্টাত 6জন লোকৰ মৃত্যু হয় ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাতে। আন দুৰ্ঘটনাটো বাদেই দিয়ক, এনেধৰণৰ দুৰ্ঘটনা অসমৰ প্ৰতিদিনে আমি যিহেতু বাতৰি সম্প্ৰচাৰ কৰিবলগীয়া হয়, প্ৰতিদিনে এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আজিও নুনমাটিত 2জন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এনেধৰণৰ বহু ঘটনাই সংঘটিত হৈ আহিছে। তাৰ মাজতে হিট এণ্ড ৰানৰ এই ঘটনা কিমান দূৰ, এই যিটো কথা কৈছে যে তাৰ পৰা পলাই যোৱাটো কিমান দূৰ সমীচীন? হিট এণ্ড ৰান ঘটনাবিলাক ৰোড এক্সিডেণ্ট, যিটো ৰোড ছেফটি যিটো মানে নমনাকৈ যিখিনি কেছবিলাক হৈ আছে, ফেটেল কেছ হৈছে বা ইঞ্জুৰি, চিৰিয়াছ গ্ৰিভিয়াছ ইঞ্জুৰি কেছবিলাক হৈ আছে, তাৰ বিভিন্ন কাৰণ আছে। এইটো প্ৰথম কাৰণটো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰটো তেনেকুৱা উপযোগী ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ৰোড কণ্ডিশ্যন বহুত বেয়া, পথ হোলছ আছে আৰু প্ৰপাৰ চাইনেজ নাই, এইবিলাক ধৰণৰ বহুত কথা আছে। আপুনি যদি নিয়মিত যিটো স্পীড লিমিটত যাব লাগে তাত গৈ আছে, কিন্তু ৰোডটো সেইটো যোৱাৰ উপযোগী নহয়। যদি ক'ৰবাত লিখা আছে 40 km/h বুলি লিখা আছে, কিন্তু আপোনাৰ ৰাস্তাটো সিহঁতে খাৰগুলি ৰাস্তা, ইমান অকণমান দুখন গাড়ী পাৰ হৈ যাব দিগদাৰী। তাৰোপৰি আজিত খান্দিছে, কালিতত খান্দিছে, ইমান ডাঙৰ ডাঙৰ পথ হোলছ। গতিকে 40 কিলোমিটাৰটো লিখি যে সেই ব্ৰিটিছৰ জামানতে লিখি থ'লে কেতিয়াবা সেইটো আপডেট কৰিবলৈ নাই এতিয়া। তেনেকুৱা ধৰণৰ বহুতখিনি কথা আছে। আৰু আপোনাৰ ফুটপাথবিলাক যদিও আছে, এনক্ৰচমেণ্ট যদিও হৈছে, কিছুমানত উঠাইছে, উঠোৱাৰ পিছতো সেই ফুটপাথেদি আপুনি নিৰ্ভয়ে খোজকাঢ়ি যাব পাৰিবনে? ক'ত আপোনাৰ ভৰি পৰিব, ক'ত মানুহ পৰি মৰিব, সেইটো ঠিকনা নাই। গতিকে এইবিলাক বহুত ধৰণৰ কথা আছে। কিন্তু এই যে ইমিডিয়েটলি আফটাৰ দ্য এক্সিডেণ্ট মানুহগৰাকী যে পলাই গ'ল বা ৰিপৰ্ট নকৰিলে, এনেকুৱাবিলাক কথা আছে। আজিকালি যিটো দিন চলিছে যে এক্সিডেণ্ট হ'লে মানে সৰু গাড়ীও যদি ডাঙৰক মাৰে, ডাঙৰ গাড়ীখনৰ ড্ৰাইভাৰ ৰেছপনচিবল হ'ব, এনেকুৱা এটা হয়। আৰু মানুহৰ মানে কি মব ভায়লেঞ্চ এটা হ'বই ইয়াতে। চিধা মানুহক দৰ্জা খুলি টানি লৈ আহিব বা এনেকুৱা। ছোৱালী মানুহ যিহেতু অলপ ভয় খালে, কিন্তু তেওঁৰ দায়িত্ব আছিলে, নৈতিক দায়িত্ব আছিলে, লগে লগে তেওঁ নিয়েৰেষ্ট থানালৈ যাব লাগিছিলে। আৰু থানাৰো দায়িত্ব আছিলে, কাৰণ তেওঁলোকৰ যেতিয়া স্মাৰ্ট চিটি, নিশ্চয় ইণ্টেলিজেণ্ট এটা মনিটৰিং হৈ থাকে, ইণ্টেলিজেণ্ট ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম এটা আছে, য'ত গম পালে যে আজি অমুক জেগাত এক্সিডেণ্ট এটা হৈছে, লগে লগে লোকেল পুলিচ, নিয়েৰেষ্ট পুলিচ বা তেওঁলোকৰ পাপা গাড়ীয়ে হওক যি হওক, ইমিডিয়েটলি ৰাছ কৰিব লাগিছিল সেইখিনি ঠাইলৈ। তেওঁলোকে কিয় ৰখি থাকিলে যে কোনোবাই আহি ৰিপৰ্ট কৰিব, কোনোবা ফোনত কথা পাতিব, এইটোলৈ নহয়। ইমান কেজুৱেল নেচাৰ হ'লে কেনেকৈ হ'ব? গতিকে সেইবিলাক ধৰণৰ কাৰণতে এই কেছটোত অকণমান আৰক্ষীৰ অকণমান নহয়, বেছ কিছু গাফিলতি দেখা গৈছে। তেওঁলোকে নিজে আহিব লাগিছিলে, হিট এণ্ড ৰানৰ প্লেচ অফ অকাৰেঞ্চত আহিব লাগিছিলে, বা যদিও তেওঁলোকে ড্ৰাইভাৰক ইমিডিয়েটলি নাপালে, ভেহিকলখন বা মালিকক, তেওঁলোকে ইমিডিয়েটলি বিচাৰি উলিয়াই পেলাই তেওঁলোকৰ থানাত হাজিৰটো নিশ্চিত কৰিব লাগিছিলে বিভিন্ন কাৰণত। কাৰণ ভেহিকলখন লগে লগে ইলফেটেড ভেহিকলখন লগে লগে চিজ কৰিব লাগে, বিভিন্ন কাৰণ চিজ কৰিব লাগে। আৰু তাৰ উপৰিও ড্ৰাইভাৰ কি কণ্ডিশ্যনত আছিলে, ড্ৰাইভাৰজন মানে কিবা নিচাযুক্ত বস্তু খাই আছিল নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা আছে। গতিকে ইয়াতে প্ৰাইমেৰিলি ড্ৰাইভাৰজনৰতো গাফিলতি আছেই, তেওঁ এস্কেপ কৰিব খুজিছে উইদাউট ইনফৰ্মিং দ্য পুলিচ। সেইটো কাৰণে চিভিয়াৰ পানিছমেণ্টো লিখা আছে BNS-ত, ছেকশ্যন 106(2)ত লিখা আছে, যদি ফেইলিয়াৰ টু ইনফৰ্ম, তাতো জৰিমনা লিখা আছে, 7 লাখ পৰ্যন্ত জৰিমনা লিখা আছে। এনেকুৱা ধৰণৰ বহুতখিনি কথা আছে। নিশ্চয়, ঠিক আছে। মই AR ভূঞা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। গোটেই ঘটনাটো বাইদেউ কৈছে যে জৰিমনাৰ কথা কৈছে, কিন্তু তেওঁ সেইদিনা তেওঁ থানাত হাজিৰ নহ'ল, আৰক্ষীৰ ভূমিকাৰ কথা ইতিমধ্যে কৈছে। দ্বিতীয় দিনা তেওঁ কৈছে সেই গাড়ীখন লৈ যোৱা বুলিয়ে কৈছে, কিমান দূৰ সঁচা মিছা আমি নাজানো, তেওঁ কৈছে সেই কথা। আকৌ তেওঁ সেইদিনাই জামিন লৈ গুচি আহিছে থানাৰ পৰা। গতিকে এনেকৈয়ে পাৰে জানো, বা এতিয়া যিহেতু কথাটো পোহৰলৈ আহিছে, আজি আৰক্ষীয়ে মাতিছে, তেওঁক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে জানো? চাওক, হিট এণ্ড ৰান মানে আপুনি খুন্দিয়াই পেলাই পলাই যোৱাটো, এইটোক আপোনাৰ ভাৰতৰ মানে আগতে IPC-ত আণ্ডাৰ ছেকশ্যন 304 আছিলে, তাতে অনলি 2 years ইমপ্ৰিজনমেণ্ট আছে। মানে ধৰক যদি এইটো ইষ্টাব্লিছড হ'ব লাগিব কোৰ্টত যে আপুনি হিট কৰি পলাইছে। আৰু এই বস্তুটোক আপোনাৰ যেতিয়া দেখিছে যে এনেকুৱা ধৰণৰ ইনচিডেণ্ট আপোনাৰ ইণ্ডিয়াত বহুত হৈ আছে, হিট এণ্ড ৰান,
তো এই হিট এণ্ড ৰান হোৱাৰ কাৰণে যেতিয়া দোষী আপোনাৰ বিভিন্ন কাৰণত হাৰি যায় আপোনাৰ ধৰক কোৰ্টত মই আগে পিছত কৈছোঁ আপোনালোকে যে এভিডেঞ্চৰ ওপৰত ডিপেণ্ড কৰে এই বস্তুটোক ষ্ট্ৰিংজেণ্ট কৰিবৰ কাৰণে আৰু এই হিট এণ্ড ৰান যাতে নহওক মানুহখিনি বা যিজন ইনজিউৰ্ড পাৰ্চন যাতে ইমিডিয়েট মেডিকেল এছিষ্টেঞ্চ পায় যিটো নেকি এইটো এটা প্ৰাইম এক্সাম্পল যোৱাকালি যিটো হৈ গৈছে এইটো কাৰণে আপোনাৰ কি কৰিছে BNSF আপোনাৰ ভাৰতীয় ন্যায় সংহিতাত এইটোক এমেণ্ড কৰি পেলাই ছেকশ্যন 106 সাবসেকশন 1 আৰু ছেকশ্যন 106 সাবসেকশন 2 ইনক্লুড কৰিছে তাতে 106(1)ত কি হৈছে আপোনাৰ যদি আপুনি মানে ধৰক মানে দেখিছে যে এক্সিডেন্ট হৈ গ'ল এক্সিডেন্ট হৈ যোৱাৰ লগে লগে আপুনি এজ এ কনসিয়াস সিটিজেন আপুনি যদি সেই ভিকটিম জনক লগে লগে মেডিকেললৈকে লৈ যায় বা ৰেসপেক্টেড বাইদেউ যেনেকৈ ক'লে যে নিয়াৰেষ্ট পুলিচ ষ্টেচনত আপোনাৰ ইনফৰ্ম কৰিছে তেতিয়াহ'লে আপোনাৰ কি হ'ব সেই অফেন্সটো কিছু পৰিমাণে লাঘৱ হ'ব ধৰক 5 ইয়াৰ্ছ ইমপ্ৰিজনমেণ্ট আৰু পানিশমেণ্টৰ হেৰিটো আপোনাৰ অলপ কমিব কিন্তু এতিয়া কথাটো হৈছে আপোনাৰ ইয়াতে যেটো ঘটনা যোৱাকালি হৈছে ফৰচুনেটলি আৰু আনফৰচুনেটলি এই যিজন ল'ৰা আপোনাৰ এক্সিডেন্ট হৈছে সামিউল হক তেওঁ কিছু পৰিমাণে মোৰ লগত আপোনাৰ মানে চিনাকি এটা আছে কাৰণ হি ইজ মানে তেওঁ আমাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন এমপ্লয়ৰ ভাগিন হয় আপোনাৰ গতিকে সেই সূত্ৰে অলপ আগতে মোৰ তাত ফোন আহিছে হিজ কণ্ডিশ্যন ইজ ভেৰি ভেৰি চিৰিয়াছ সেই কথা আমি তেওঁ অলৰেডি ভেন্টিলেশ্যনত আছে তেওঁ আপোনাৰ ভৰিত দুই জায়গাত ভাঙিছে আৰু তেওঁ মানে শ্বাস প্ৰশ্বাস লওঁতেও কষ্ট পাইছে পেটতো মানে ব্লিডিং হৈ আছে খাব পৰা নাই খুবেই পেথেটিক কণ্ডিশ্যন আপোনাৰ আৰু হি ইজ ফাইনেন্সিয়েলি ইমান চাউণ্ড নহয় মই এই কথাটো আহিম মই এতিয়া সেই আইনৰ কথাটো মই আহিম নন্দিনী কাশ্যপক আমি সম্প্ৰচাৰ লাভ কৰিছোঁ তাৰপিছত আমি বিষয়টো আকৌ ভালকৈ আলোচনা কৰিব পাৰিম মোৰ সৈতে কৌশিক সংযুক্ত হৈছে কৌশিক আপোনাৰ সৈতে নন্দিনী কাশ্যপ আছে এই যি গোটেই ঘটনাৰ ক্ষেত্ৰত নন্দিনীয়ে বহু মন্তব্য ইতিমধ্যে আগবঢ়াইছে কিন্তু পোনপটীয়াভাৱে নিশ্চয় কৌশিক আমি জানিব বিচাৰিম নন্দিনীয়ে এতিয়া কি ক'ব প্ৰথম প্ৰশ্ন যে যিহেতু কি ঘটনা হ'ল কেনেকৈ দুৰ্ঘটনা সংঘটিত হৈছিল নন্দিনীয়ে কৈছে বহুবাৰ কৈছে সংবাদ মাধ্যমত আজিও কৈছে তেওঁ জেৰাৰ অন্তত এতিয়া নন্দিনীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিছে বা যুৱকজনক খবৰ নোলোৱাৰ কথা কৈছে দায়িত্ব বহন কৰিব নে নকৰে নন্দিনীয়ে হয় জগদীশ আমি কথা পাতিছিলোঁ আৰু সেই 25 তাৰিখৰ সেই অনাকাংক্ষিত ঘটনাটোৰ কথা ইতিমধ্যে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে যিহেতু নন্দিনী আছে মোৰ সৈতে তেখেতৰ সৈতে পোনপটীয়াকৈ জানিব চেষ্টা কৰিম যুৱকজনৰ আপুনি প্ৰথম অৱস্থাত খবৰ নোলোৱা বুলি কৈছিলে আজিৰ দিনটোত খবৰ লোৱা কথা আছিলে খবৰ ল'লে বা আপোনাৰ ক'ব লগাখিনি কি আছে খবৰ মই লৈছোঁ আৰু তেওঁলোকৰ পৰিয়ালৰ মানুহৰ লগতো মই কথা পাতিছোঁ আৰু মই খুবেই বেছি দুখিত আচলতে কাৰণ এইটো এটা মানে ভাবিব নোৱাৰা আৰু মই কেতিয়াও সপোনত ভাবিব নোৱাৰোঁ যে মানুহ এজনক মই তেনেকৈ ইচ্ছাকৃতভাৱে মই আঘাত কৰিম বা তেনেদৰে মই মাৰি থৈ পলায়ন কৰিম বুলি মই এইবোৰ বস্তু মই কেতিয়াও মোৰ মাথালৈ অহা নাই আৰু কেতিয়াও নাহেও আচলতে গতিকে মই খবৰ লৈছোঁ তেখেতৰ আৰু খবৰ তেওঁলোকৰ যিখিনি মানে মানুহ আছিলে সেই মানুহখিনি আপুনি চিকিৎসালয়লৈ যোৱাৰ কথা আছিলে আজি গৈছিলে নেকি বা খবৰ মই যাবলৈ পৰা নাই আচলতে কিন্তু মোৰ হৈ পেলাই মোৰ ফেমিলি তেওঁলোকে গৈছে তেওঁলোকে খবৰ লৈছে আৰু যেটো থানাত মই আজি গোটেই দিনটো থানাত আছোঁ ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়ালৈকে মই তাতে আছিলোঁ গতিকে তাতে থকাৰ কাৰণে মই যেটো যাব নোৱাৰিলোঁ গতিকে হেতুৰ কাৰণে সন্ধিয়া সময়টো মই উখৰধৰকে ওলাই আহিব লগা হ'ল সেইকাৰণে মোৰ ফেমিলিৰ মানুহ তাত গৈ পেলাই উপস্থিত হ'ব আৰু তেওঁৰ ফেমিলিৰ মানুহ যেহেতু থানালৈ আহিছিলে থানাতো মই তেওঁলোকৰ লগত ভালদৰে মই কথা পাতিছোঁ তেওঁলোকেও খুব ভালদৰে মোৰ লগত কথা পাতিছে পাতি মেলি আমি এটাই সিদ্ধান্ত লৈছোঁ যে এই বস্তুটো মীমাংসা আমি কৰিম আৰু মই প্ৰথম দিনাখনৰ পৰাই মোৰ এটাই ভাষ্য আছিলে তেওঁৰ লগত মই আছোঁ তেওঁৰ সহায়ৰ সময়ত মই সদায় থাকিম আৰু মই আছোঁ মই সেইটোৱে কিন্তু কৈ আহিছোঁ বাকী মই নাজানো মানুহে বহু কথা কৈ আছে বহু মিছা এলিগেশ্যনো লগাই আছে কিন্তু মই এনেকুৱা ধৰণৰ একোৱেই ভাষ্য দিয়া নাই যে মই নকৰোঁ কেতিয়াও দিয়া নাই তেওঁলোকে কিন্তু মাজতে উল্লেখ কৰিছিলে প্ৰথম অৱস্থাত আপুনি দিম বুলি কৈছিলে ঠিকে কিন্তু তাৰপিছত হঠাৎ আপুনি এটা সিদ্ধান্ত ল'লে যে কোনো চিকিৎসাৰ খৰচ বহন নকৰোঁ এনেকুৱা ধৰণে কোৱা বুলি সেই কথা তেওঁৰ পৰিয়ালেও কৈছিল আৰু নন্দিনীয়ে ভিডিঅ' ভাইৰেল কৰাৰ কাৰণে তেওঁ খৰচ নিদিওঁ বুলি কৈছিল আৰু নন্দিনীয়ে কৈছিল যে মোৰ গাড়ীখনো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে 3-4 লাখ টকা ক্ষতি হ'ব খৰচ হ'ব গতিকে সেই খৰচ আপোনালোকে দিব জানো যদি নিদিয়ে মই খৰচ নিদিওঁ এনেধৰণৰ পৰিয়ালে কিন্তু অভিযোগ কৰিছিল গাড়ীখনৰ খৰচটো তেওঁৰ কাৰণে ডাঙৰ নে ল'ৰাজনৰ জীৱনটো ডাঙৰ জীৱনটো ডাঙৰ মোৰ কাৰণে ল'ৰাজনৰ জীৱনটো ডাঙৰ অবভিয়াছলি সেইটো ল'ৰাজনৰ জীৱনটো মোৰ কাৰণে ডাঙৰ কাৰণ কিয় গাড়ী আজি আছে কালি নাই বুজি পাইছেনে বা আজি এখন গাড়ী নষ্ট হৈ গ'ল কালি মই কিনি ল'ব পাৰিম মানুহৰ জীৱনটো কিনিব নোৱাৰি মোৰ কাৰণে ল'ৰাজন সুস্থ হ'ব লাগে মূল এই সময়টোত মোৰ কাৰণে সেইটোহে বেছি ইম্পৰ্টেণ্ট দেই যে ল'ৰাজন সুস্থ হ'ব লাগে তেখেত সুস্থ হৈ উঠিব লাগে অতি সোনকালে ভগৱানৰ ওচৰত প্ৰতি মিনিটত মই সেইটোৱে প্ৰাৰ্থনা জনাই আছোঁ বাকী মানুহে মোক বহুত কৈ আছে গালি পাৰি আছে সেইবোৰ মই শুনিও আছোঁ চাইও আছোঁ কিন্তু সেইখিনি ছাইডত ৰাখি মোৰ মগজুত এতিয়া এটাই প্ৰাৰ্থনা মোৰ ভগৱানৰ ওচৰত যে ল'ৰাজন সুস্থ হৈ উঠিব লাগে আৰু তেখেতৰ সহায়ৰ বাবে মই আছোঁ আৰু সদায় থাকিম তাৰোপৰি যদি আমি ক'ব যাওঁ আপুনি যথেষ্ট পৰিমাণে ভাগি পৰিছে আপুনি কৰ্মলৈ গৈ আছে আপুনি সেইখিনি কথা কৈছে আপোনাক বিভিন্নজনে ভাবুকি দিয়া বুলি উল্লেখ কৰিছিলে
কি মানে মই কি ক'ম এতিয়া মোৰ যদি ইনষ্টাগ্ৰাম ফেচবুকটো খোলে আপোনালোকে মেছেজত চাই মোক এনেকৈ ভাবুকি দিছে যে পেণ্ডেল কৰিব আহিব নহয় তেতিয়া চাই ল'ম থিয়েটাৰ পেণ্ডেল কৰিব আহিব নহয় তেতিয়া চাই ল'ম আপোনাক সেনেকৈও ভাবুকি মই পাই আছোঁ কিন্তু তথাপিও সেইবোৰ চব বাদ দি মই ক'লোঁ নহয় মাত্ৰ যে মই এটাই কথা ভাবি আছোঁ ল'ৰাজন সুস্থ হ'ব লাগে ঠিক আছে মোক পেণ্ডেলত মাৰি পেলাওক মোৰ গাড়ী ভাঙি পেলাওক যি কৰে হ'ব বাৰু একো কথা নাই সেইবিলাক চব চাই ল'ম মই কি কৰি পেলাই বা মই ফেচো কৰি ল'ম কিন্তু মই এটাই কথা বাৰে বাৰে মই কৈছোঁ যে এইটো এটা এক্সিডেণ্ট মোৰ কোনো ধৰণৰ না মই তেখেতক জানো না তেখেতে মোক জানে গতিকে মোৰ কোনো ধৰণৰ তেনেকুৱা মই প্লেনিং কৰি পেলাই মই অহা নাছিলোঁ তাৰমানে আৰু যিবোৰ এলিগেশ্যন লগাইছে সেইবোৰ একেবাৰে মিছা তাৰমানে কেইটামান মই পোনপটীয়াকৈ আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ গাড়ী 100 পৰা 120 স্পীডত আছিল এইটো সঁচানে মিছা কথা কাৰণ কিয় সেই ৰাস্তাটো যিটো এটা ঠেক ৰাস্তা এতিয়া এইটো এটা বহল ৰাস্তা হাইৱে ৰাস্তা ইয়াত যদি মোক ক'লেহেঁতেন মানুহে যে মোৰ গাড়ীখন 100-120 থাকিলে মই তথাপিও ক'ৰবাত নহ'লে ক'ৰবাত আছিলে চাগে আন এটা কথা যদি মই অকণমান ক'ব যাওঁ তেতিয়াহ'লে আপোনাৰ পূৰ্বতে অভাৰ স্পীডৰ চালান কাটিছিলে গাড়ীত সেইটো চাওক এতিয়া থিয়েটাৰত আমি ইফালৰ পৰা উজনিৰ পৰা নামনিলৈকে গৈ থাকোঁ উজনিৰ পৰা নামনিলৈ যাওঁতে কিমান হাইৱে আমি পাৰ হৈ যাওঁ হয়নে সেয়া চালান কাটাটো সেইটো ইমান ডাঙৰ কথা নহয় প্ৰত্যেকখন গাড়ীৰে চালান কাটে সেইদিনা নাছিলে কাৰণ কিয় সেইদিনাখন কিয় নাছিলে তাত কাৰণ আছে সেই ৰাস্তাটো বহুত ঠেক ৰাস্তা ঠিক আছে 100 বা 120 নহ'ব পাৰে কিন্তু তীব্ৰ বেগত যে আছিল সেই কথা চিচিটিভি কেমেৰাটো প্ৰায় স্পষ্ট হৈছে আৰু দুৰ্ঘটনাটোৰ কথা তেওঁ কৈছে তেওঁৰ গাড়ীখন যিহেতু ক্ষতিগ্ৰস্ত হৈছে 3-4 লাখ টকা লাগিব তাৰমানে গাড়ীখন ক্ষতিগ্ৰস্ত হৈছে কম গতিত থাকিলে ইমান ক্ষতিগ্ৰস্ত নহ'লহেঁতেন আৰু যুৱকজনৰ বৰ্তমান যি পৰিস্থিতি তাৰ পৰা স্পষ্ট যে গাড়ীখন কিন্তু কম বেগত নাছিল হয়তো ঠিক আছে তেওঁ ট্ৰাকৰ পিছফালে কম বেগ আছিল কিন্তু যেতিয়া অভাৰটেক কৰাৰ কথা কৈছে তেওঁ অভাৰটেকত নিশ্চয় গাড়ীখনে তীব্ৰ গতিত আহিছিল আৰু চিচিটিভিত নন্দিনীয়ে যিটো কথা কৈছে ট্ৰাক আছিল চিচিটিভিত কিন্তু হয়তো ভিডিঅ'টো আধাপৰ থাকিব পাৰে আমি নাজানো কিন্তু ভিডিঅ'টোত যিখিনি দেখিবলৈ পোৱা গৈছে তাত কিন্তু ট্ৰাক তেনেধৰণে দেখিবলৈ পোৱা যোৱা নাই বিপৰীত দিশৰ পৰা নন্দিনীৰ গাড়ীখন আছিল আৰু এই স্কুটিখন সেই একে নিজৰ দিশেৰে আহি আছিল আৰু সেই সময়তে স্কুটিখন কিন্তু মহতিয়াই লৈ গৈছে তাত কিন্তু ট্ৰাক দেখিবলৈ পোৱা নাছিল আমি ট্ৰাক অভাৰটেক 100-120 কেনেকৈ মই ট্ৰাক অভাৰটেক কৰিম সম্ভৱেই নহয় সেইটো আৰু কেইটামান অভিযোগ আছে আপুনি পাৰ্টি কৰি আহিছিল বা সুৰাসক্ত অৱস্থাত আছিল সেই ধৰণৰ অভিযোগ মই থিয়েটাৰৰ ৰিহাৰ্চেলৰ পৰা আহি আছোঁ মোৰ মাত চাগে শুনিছে মই থিয়েটাৰৰ ৰিহাৰ্চেলৰ পৰা আহি ৰাতি 1-1:30 বজাত মান্দা কাটাৰ পৰা মই ক'ত তাত পাৰ্টি কৰি আহিম তাত মোৰ থিয়েটাৰৰ কেম্প আছে থিয়েটাৰৰ কেম্পৰ পৰা ৰিহাৰ্চেল কৰি মই ঘৰলৈ আহিছোঁ নেক্সট ডে মোৰ এটা ইভেণ্ট আছিলে গুৱাহাটীত দিনটো যিহেতু অফ আছিলে আমাৰ ৰিহাৰ্চেল মই সেই ইভেণ্টটোৰ কাৰণে আহিছিলোঁ আৰু ইভেণ্টটো কৰি মই আকৌ ঘূৰি যাম কিন্তু ৰাতি সেই ঘটনাটো হ'ল গতিকে মোৰ দিনটো একো নহ'ল আৰু তাৰপিছত এতিয়া যিহেতু আজি আপোনাৰ পৰিয়ালৰ লোকে গৈ পেলাই ল'ৰাজনক খবৰ লৈছে গতিকে তেওঁ বৰ্তমান কেনে অৱস্থাত বুলি আপুনি জানিছে নাই তেখেতৰ অকণমান ক্ৰিটিকেল বস্তুবিলাক গোটেই বস্তুখিনি ডক্টৰৰ লগত কথা পাতিছে আৰু যিখিনি ৰিপৰ্টছ আছে সেইখিনি আমি বিচাৰিছোঁ যে আমাক ৰিপৰ্টছখিনি দিয়ক আমি লাগিলে যিমানখিনি পাৰোঁ ভাল ডক্টৰৰ লগত কনচাল্ট কৰি যে এখেতৰ ট্ৰিটমেণ্টটো কেনেকৈ কৰিব পাৰি আৰু যিমান বেষ্ট ট্ৰিটমেণ্ট আমি তেখেতক দিব পাৰোঁ সিমান ভাল যিমান সোনকালে দিব পাৰোঁ সিমান ভাল আমাৰ কাৰণে কৌশিক তেওঁ ঘটনাৰ পাছত সেই স্থানৰ পৰা পলায়ন কৰাৰ কথা তেওঁ কৈছে যে পলায়ন কৰা নাই আচলতে সেই কথা আমি আৰম্ভণিতে কৈছোঁ হয় আমিও বুজি পাইছোঁ যে সেই সময়ত যিহেতু তেওঁ অকলে আছিল তাত ৰখাটো তেওঁ উচিত বুলি নাভাবিলে কিন্তু তাত পৰৱৰ্তী সময়ত গৈ যুৱকজনৰ কোনো খবৰ লোৱা নাছিলে বা যিহেতু তেওঁক কেইজনমান যুৱকে অনুসৰণ কৰিছিল তেওঁলোককো সোধা নাছিল যে যুৱকজনৰ কি অৱস্থা হৈছে চিকিৎসালয়লৈ নিয়া হৈছে নে নাই তাৰ বিপৰীতে কিন্তু তেওঁ আৰক্ষীৰ সৈতে কথা পতা বুলি কৈছে তেওঁ ঘৰলৈ গুচি গৈছে সঁচাকৈ আৰক্ষীৰ সৈতে কথা পাতিছিল বা আৰক্ষীয়ে ঘৰলৈ যাব দিছিল নে তেওঁকতো কোনো স্বাস্থ্য পৰীক্ষা কৰা নহ'ল সেই কথা আৰক্ষীয়ে সোধা নাছিল নেকি গাড়ীখন লৈ যাব দিয়া নাছিল আৰু আৰক্ষী কৰাৰ কাৰণটো এটাই হ'ল প্ৰথমতে এইটো এক্সিডেণ্টটো দ্বিতীয় কাৰণটো হ'ল সেই ল'ৰা দুটাই যেতিয়া মোক খেদি আহিছে তেওঁলোকৰ প্ৰথম ভাষ্য আছিলে মোৰ গাড়ীখন ভাঙি দিম বা কিবা মানে এটা খুব কি ক'ম আৰু মই তেওঁলোকৰ সহকৰ্মী এজনৰ এক্সিডেণ্ট হৈছে খঙাল হোৱাটো স্বাভাৱিক বাৰু আৰু মোৰ কি হ'ল মই এজনী ছোৱালী মানুহ হৈ মই নামি যাবলৈ মোৰ সাহস নহ'ল তাৰমানে মোৰ ছেফ ছাইডটো মইতো সেইটো সময়ত ময়ে মোৰ ছেফ ছাইডটো ভাবিবলগীয়া হৈছিলে কিন্তু মোৰ এটা তেনেকুৱা এটা ঘটনা হোৱাৰ পিছত মোৰ মাথাটোৱে কাম নকৰা হৈ গ'ল তাৰমানে যে মই কি কৰিম তাৰমানে সেইকাৰণে মই গাড়ীৰ ভিতৰতে বহি থাকিলোঁ বুজি পাইছানে মোৰোতো ভয় লাগিব পাৰে ন ময়োতো মানুহে মই এজনী মই মেচিন নহয় ময়ো মানুহ হয় গতিকে মই সেই ছেফ ছাইডটো ভাবিয়ে নামি নগ'লোঁ তাৰমানে বা সেই ল'ৰা দুজনে আহি যিটো এটা এটেকিং মোডত আহিছে মোৰ ওচৰলৈ হয়তো মই যদি সেই ছিকিউৰিটি গাৰ্ড দুজন থকা বা দুজনমান মানুহ থকা জেগাত যদি মই নৰলোহেঁতেন সেইটো আমি বুজি পাইছোঁ কিন্তু তাৰ পাছতো তেওঁ খবৰ লোৱা নাছিল বা আৰক্ষীৰ সৈতে কথা পতাৰ কথা কৈছে আৰক্ষীয়ে সঁচাই তেওঁক থানালৈ মতা নাছিল নেকি সেই সময়ত বা তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ বাবে কোৱা নাছিল বা গাড়ীখন সেই সময়ত লৈ যাবৰ বাবে কোৱা নাছিল নেকি বা সঁচাকৈ আৰক্ষীয়ে তেওঁক ঘৰলৈ যাব দিছিল নেকি মই গৈ থানাত হাজিৰ হৈছোঁগৈ
সেইটো দ্বিতীয় এটা কথা যে বিভিন্নজনে এনেকুৱা ধৰণৰ আলোচনা কৰি আছে কাৰণ আপুনি গৈছিলে সেয়া ঠিকে আছে আৰক্ষীৰ ওচৰলৈ গৈছিলে কিন্তু বিভিন্নজনে এনেকুৱা ধৰণৰ কথা উল্লেখ কৰিছে যে নন্দিনী কাশ্যপ বুলিয়ে বা এগৰাকী পৰিচিত অভিনেত্ৰী বুলিয়ে আপুনি আইনৰ কোনোবা পাক চক্ৰৰে সুৰুঙা বিচাৰি পেলাই আপুনি ওলাই যাব পাৰে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু উত্থাপন হৈছে আচলতে মোৰ তেনেকুৱা যিসকল ব্যক্তিয়ে মোক জানে বা মোৰ ঘৰৰ মানুহখিনিয়ে জানে মোৰ ঘৰৰ বা মোৰ পৰিয়ালৰ তেনেকুৱা কোনো ৰেকৰ্ড নাই আজিলৈকে ক্ৰিমিনেল ৰেকৰ্ডে হওক বা থানা ৰেকৰ্ডে হওক গতিকে আইনগতভাৱে যিখিনি প্ৰচিডিঅ'ৰ হৈছে মই তেওঁলোকৰ লগত কোঅপাৰেট কৰিছোঁ আজি মোক মাতিছিলে মই গোটেই দিনটো তেওঁলোকৰ লগত আছোঁ তেওঁলোকে যি প্ৰশ্ন মোক কৰিছে যিমানবাৰ মাতিছে মোক 2-3 ঘণ্টা বহাই ৰাখিছে মই বহি আছোঁ মই তেওঁলোকৰ লগত সম্পূৰ্ণভাৱে কোঅপাৰেট কৰিছোঁ তেওঁলোকৰ পৰিয়ালে সম্পূৰ্ণ ন্যায় বিচাৰিছে আপুনি সেয়াই বিচাৰিছে সেইটোৱে বিচাৰিছোঁ ময়ো ন্যায়ে বিচাৰিছোঁ কাৰণ কিয় এতিয়া পৰিস্থিতিটো এনেকুৱা হৈ গৈছে যে মানুহে মোক লৈ বহুত মন্তব্য কৰিছে প্ৰশ্ন বহু আছে প্ৰশ্ন কৰিছে বিভিন্নজনে জানিব বিচাৰিছে গোটেই কথাসমূহ আৰু নন্দিনীয়ে নিশ্চয় স্পষ্ট কৰাটো প্ৰয়োজন স্পষ্ট কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ আহিম মই নন্দিনীৰ ওচৰলৈ পোনপটীয়া সম্প্ৰচাৰত অকণমান বিৰতিৰ সময় আছে বিৰতিৰ পিছত পুনৰ উভতি আহিম নন্দিনী পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ শুনিব পাৰিছে নিশ্চয় হয় গোটেই অভিযোগ বহুখিনি উঠিছে আপুনি ইতিমধ্যে কৈছে যে বিভিন্নজনে ভাবুকি উঠিছে ফোনযোগে সেইটো দুৰ্ভাগ্যজনক বাৰু আমি তেনে হোৱাটো বিচৰা নাই কিন্তু বিভিন্নজনৰ অভিযোগ আছে ক্ষোভ আছে বহুতেই কালি যিখিনি আপুনি ভাষ্য আগবঢ়াইছিল কালি এটা প্ৰথমে ভিডিঅ' আপুনি প্ৰেৰণ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়তো কিছু বিভিন্ন সংবাদ মাধ্যমত বহু মন্তব্য আপুনি কৰিছে বা কাৰোবাৰ সৈতে ফোনযোগেও কথা পাতিছে তাত এটা কথাক লৈ বহুতে অভিযোগ কৰিছিল যে আপুনি ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পাছতো যুৱকজনৰ ইমান এক গুৰুতৰ অৱস্থাতেও চিকিৎসাধীন হৈ থকাৰ পাছতো আপুনি বিষয়টোক লৈ অনুতপ্ত নহয় আপুনি সিমানখিনি অনুভৱ কৰা নাই আপুনি কেৱল নিজৰ গাড়ীখনৰ ক্ষতিৰ কথাহে ভাবিছে তেনে এক অভিযোগ আছিল যে আপুনি অনুতপ্ত নহয় সঁচাইনে নে এতিয়া আপোনাৰ মন সলনি হৈছে খবৰ নোলোৱাৰ কথাটো কৈছে চাগে বেছিভাগ মানে খবৰ নোলোৱা আৰু আপুনি কালি যিখিনি জীৱনৰ মন্তব্য কৰিছিল সেই বিষয়সমূহক লৈ কৈছে খবৰ নোলোৱা কথাটো আচলতে মই খবৰ নোলোৱা নহয় মই তাত ফিজিকেলি হয়তো তাত মই যোৱা নাই বা তাত মই থিয় দিয়া নাইগে কিন্তু অভাৰ ফোন মই যিখিনি পাৰোঁ বা মই যিটো উপস্থিত থাকিব পৰা নাই কিন্তু মোৰ হৈ বা মোৰ মা দেউতাহঁতো সেইদিনাখনৰ পৰাই এই ঘটনাটো হোৱাৰ সময়ৰ পৰাই আৰক্ষীৰ লগত যোগাযোগত আছে আৰু তেওঁলোকৰ পৰাই খবৰ লৈ আছে মই সেইটো বুজি পাইছোঁ সেইটো আপুনি কৈছে মোৰ নোযোৱাৰ কাৰণটো এটাই যে মই যদি যাওঁ তাত এটা আৰু এটা উত্তপ্ত মানে পৰিস্থিতি এটা হ'ব বা হাই হুলস্থুল এটা হ'ব কাৰণ সামাজিক মাধ্যমে হওক বা সংবাদ মাধ্যমতে হওক যিমানখিনি অভিযোগ মোৰ ওপৰত দিছে তেওঁলোকে বা যিমানখিনি কথা কৈছে বা মানুহে যিমানখিনি মন্তব্য দিছে সেইখিনি দেখি আচলতে মই তাতো ভয় খালোঁ যে আকৌ যদি তাতেও একেই পৰিস্থিতি হয় তাতেও যদি হুলস্থুল হয় মই কেনেকৈ নিজকে মই তাত ডিফেন্ড দিম বা কি দিম সেইটো বুজি পাইছোঁ মই ভাবিলোঁ যে মই এই কামখিনি সামিউলৰ মাতৃয়ে যিটো অভিযোগ কৰিছে নন্দিনী সামিউলৰ মাতৃয়ে কৈছে ঠিক আছে খবৰ নোলোৱাটো আমি বুজি পালোঁ আপুনি নিজে যোৱা নাই আপোনাৰ পৰিয়ালৰ লোকে খবৰ লৈছে সামিউলৰ মাতৃয়ে কৈছে যে আপুনি কেৱল গাড়ীখনৰ কথা কৈছে গতিকে প্ৰথমে খৰচ দিম বুলি বা যিয়ে নহওক আপুনি কিছু এই ক্ষেত্ৰত আৰ্থিক সাহায্য বা তেওঁলোকৰ যিহেতু আৰ্থিক অৱস্থা ভাল নহয় কিছু সহায় কৰিব বুলি আপুনি কৈছিল কিন্তু পৰৱৰ্তী সময়ত আপুনি কৈছিল যে যিহেতু ভিডিঅ' ভাইৰেল কৰি দিছে গতিকে মই সহায় নকৰোঁ মই কোনো ধৰণৰ আপোনালোকক সহযোগিতা নকৰোঁ মোৰ গাড়ীখনৰ যি ক্ষতি হৈছে সেই ক্ষতিপূৰণ আপোনালোকে দিব জানো নাই মই সেইটো তেনেকৈ মই কোৱা নাছিলোঁ আচলতে মই কৈছিলোঁ তেওঁলোকৰ ওচৰলৈ যাবই তেওঁলোকৰ মাতৃক তেওঁ যোনে কৈছে ভুলকৈ কৈছে আচলতে মই তেনেকৈ কোৱা নাই মই কৈছিলোঁ যে মই যাবই ওলাইছিলোঁ কিন্তু এতিয়া যিহেতু গোটেই সামাজিক মাধ্যমত এতিয়া ভিডিঅ'টোৱে গোটেই ভাইৰেল হৈ পৰিছে গতিকে মানুহৰ এতিয়া প্ৰত্যেকজন মানুহৰ মোৰ প্ৰতি খুব উপজিছে মনত মানে খুব জন্ম হৈছে মনত গতিকে ক'ত কি কেনেকৈ ধৰণে মোক এটেক কৰে মই একো সঠিকভাৱে মই ক'ব নোৱাৰোঁ বা কোনেও ক'ব নোৱাৰে বা দায়িত্বও কোনো নলয় গতিকে মই আৰক্ষীৰ সহায়তে বা আৰক্ষীৰ ওচৰলৈ মই গৈছোঁ ওচৰলৈ গৈছোঁ আৰু সেই কথাখিনিয়ে কৈছোঁ যে তেওঁৰ হয় আপুনি বহুবাৰ অন্য সংবাদ মাধ্যমতো সেই কথা কৈছে যে মোৰ গাড়ীখনৰ ক্ষতি হৈছে গাড়ীখনত কিন্তু খুব জোৰ দিছিলে আপুনি কিন্তু তাৰ বাবে হয়তো ইঞ্চুৰেঞ্চৰ ব্যৱস্থা আছে বা অন্য ব্যৱস্থা আছে ক'ৰবাত আপুনি সেই যুৱকজনৰ জীৱনতকৈ গাড়ীখনত বেছি জোৰ দিছিলে নেকি বা হয়তো এতিয়া নহ'ব পাৰে আপোনাৰ মন সলনি হ'ব পাৰে সেইটো কেতিয়াও কোনো সেইটো হ'বই নোৱাৰে কেতিয়াও এখন গাড়ীত গৈ মানুহ এটাৰ জীৱন কেতিয়াও সৰু হ'ব নোৱাৰে সেইটো বস্তু গতিকে মই ক'লোৱেই যে আৰু মই বেছি দাদা মই হেৰি নকৰোঁ বা বিশিষ্ট ব্যক্তিসকল যোন বহি আছে তাতে ষ্টুডিঅ'ত তেওঁলোকৰ ওচৰত মই প্ৰণাম জনাই এটাই আচলতে মই কথা ক'ব বিচাৰিছোঁ মই বহুত বেছি দুখিত আৰু
ক্ষমা বিচাৰিছোঁ যদিও এইটো এটা এক্সিডেণ্ট যোনটো কোনো ইচ্ছাকৃতভাৱে নকৰে আচলতে অজানিতে হৈছে আৰু ময়ো ভাগৰুৱা ময়ো ৰিহাৰ্চেলৰ পৰা আহি আছিলোঁ গতিকে মই এতিয়া শেষত মই এটাই কথা ক'ব বিচাৰিম যে তেওঁৰ কাৰণে মই প্ৰতি মিনিটত প্ৰাৰ্থনা কৰি আছোঁ তেখেত সুস্থ হওক সোনকালে সুস্থ হৈ আমাৰ মাজলৈ আকৌ আহক আৰু তেখেতৰ যেনেকুৱা ধৰণেৰে মোৰ সামৰ্থ্য অনুযায়ী মই যিমানখিনি পাৰোঁ মই তেখেতক সহায় কৰিম সেইটো বুজি আৰু মই নিশ্চয় সেইটো ভাল সিদ্ধান্ত লৈছে আপুনি তেখেতসকলৰ লগত যদি থিয় হয় তেওঁলোকে সেইটোৱে বিচাৰিছে তেওঁলোকে সেই কথাটোৱে কৈছে আচলতে যে তেওঁলোকে মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে বা এই মাধ্যমেৰে মই তেখেতলোকক ক'বলৈ বিচাৰিছোঁ যে মই আছোঁ আপোনালোকৰ লগত আপোনালোকে একেবাৰে চিন্তা নকৰিব তেখেত অতি সোনকালে সুস্থ হৈ উঠিব ভগৱান আছে ভগৱানৰ ওপৰত বিশ্বাস আপুনি যিকোনো ধৰণৰ সহায় কৰিবলৈ প্ৰস্তুত তেওঁলোকক মই আছোঁ মোৰ সামৰ্থ্য অনুযায়ী মই যিমানখিনি পাৰোঁ মই তেওঁলোকক সহায় কৰিম আপুনি লগতে বিভিন্নজনৰ ওপৰত কালি আপুনি সেইখিনি যিখিনি মন্তব্য কৰিছিল মই সেইটো কথাই কৈছোঁ যে দুৰ্ঘটনা এটা হ'ব পাৰে সেইটো আমি মানি লৈছোঁ কিন্তু তাৰ পৰৱৰ্তী সময়ত যিখিনি তাত পৰিস্থিতি হ'ল বা আপুনি যিধৰণে তাৰ পৰা আঁতৰি যোৱাৰ বা যিখিনি কথা আমি ক'লোঁ ইতিমধ্যে সেই কথাখিনিক লৈ বা কালি যিখিনি মন্তব্য কৰিছিলে আপুনি তাকে লৈহে আচলতে অধিক বিভিন্নজনে প্ৰশ্ন কৰিছে বা বিভিন্নজনৰ আচলতে ক্ষোভ দেখিবলৈ পোৱা গৈছে হয়তো কালি আপুনি মন্তব্য সামাজিক মাধ্যমত হয় মন্তব্য সামাজিক মাধ্যমত বহুত আহিছে মোলৈ ভাবুকিও আহিছে মই জনালোঁ আপোনালোকে ইনষ্টাগ্ৰাম ফেচবুকত চবতে মোৰ ইয়াত ভাবুকি আহিছে এতিয়া সেই ভাবুকিখিনিৰ পৰা মই কেনেকৈ বাচি চলোঁ বা মই কেনেকৈ বাচি থাকোঁ সেইটো মই নাজানো ভৱিষ্যতে কেনেকৈ বাচি থাকিম কোন মুহূৰ্তত মোৰ লগত কি হয় একো ঠিক নাই তাৰমানে ময়ো এতিয়া অসুৰক্ষিত নিশ্চয় এটা অভিযোগ আছিল যে আপুনি ক'ৰবাত কালিৰ দিনটোৰ পৰা ভিক্টিম কাৰ্ড খেলিব বিচাৰি আছিল নেকি গোটেই দুৰ্ঘটনাটো অন্য দিশে নি আপোনাৰ ফালেহে যেন মানুহৰ সহানুভূতি জাগে তেনে এটা প্ৰচেষ্টা চলাৰ অভিযোগ উঠিছিলে নাই সেইবিলাক মোৰ একো মটিভ নাই মই এটাই বিশ্বাস কৰোঁ আইন আছে আইনে ন্যায় দিব আৰু তেখেত সুস্থ হৈ উঠক ঠিক আছে বাৰু মই পুনৰ এটা বিৰতিৰ সময় হৈছে বিৰতিলৈ যাম আকৌ এই আলোচনা আগবঢ়াই নিম বৃত্তান্তত আমি যি এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'ল গুৱাহাটীত আৰু এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা আঁতৰি গৈছিল আৰু তাৰ পাছত সেই যুৱকজন বৰ্তমান অতি সংকটজনক অৱস্থাত চিকিৎসাধীন আছিল প্ৰথমে GMCH আৰু এতিয়া তেওঁ এপ'লো হস্পিটেলৰ ভেণ্টিলেশ্যনত থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালবৰ্গ যথেষ্ট চিন্তিত আৰু নন্দিনী কাশ্যপৰ সৈতে আমি পোনপটীয়াভাৱে কিছু কথা পাতিলোঁ যদিও তেওঁ বৰ্তমান আখৰালৈ গৈ আছে তেওঁ থিয়েটাৰত যিহেতু আছে আখৰালৈ গৈ আছে তাৰ মাজতে কিছু সময় আমাক দিলে আৰু কিছু কথা তেওঁৰ সৈতে পাতিবলগীয়া আছিল আৰু বহু প্ৰশ্ন আছিল আমাৰ আছিলে ৰাইজৰ আছিলে বহু প্ৰশ্ন যিসমূহ প্ৰশ্ন ৰাইজে সামাজিক মাধ্যম যোগেই হওক বা বিভিন্ন মাধ্যম যোগে তেওঁলোকে কৰিছে আৰু সেই উত্তৰসমূহে নন্দিনী কাশ্যপৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছিলোঁ বহু প্ৰশ্ন আছিলে কিন্তু কিছু প্ৰশ্নৰ উত্তৰ তেওঁ দিলে যিহেতু আমি বুজি পাইছোঁ তেওঁ ভাগৰি পৰিছে আজি দিনটো জেৰাৰ সন্মুখীন হৈছে আৰু তাৰ পাছত তেওঁ বৰ্তমান আখৰাথলীলৈ গৈ আছে তাতো যিহেতু চুক্তিবদ্ধ যাব লাগিব যিয়ে নহওক কিছু প্ৰশ্নৰ উত্তৰ দিছে কিন্তু এটা কথা তেওঁ কৈছে যিটো কথা তেওঁ কালি কোৱা নাছিলে যে সেই পৰিয়ালটোৰ সৈতে তেওঁ থাকিব যি ধৰণৰ সহায় লাগে তেওঁ কৰিব বুলি ইতিমধ্যে কৈছে স্পষ্টকৈ নক'লেও তেওঁ থাকিব বুলি কিন্তু স্পষ্টকৈ কৈছে তেওঁলোকৰ সৈতে থাকিব বুলি স্পষ্টকৈ কৈছে গতিকে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব কিমান দূৰ সহায় কৰে নন্দিনীয়ে সেই পৰিয়ালটো কাৰণ পৰিয়ালটো ভাঙি পৰিছে এই সময়ত তেওঁলোকে এটাই বিচাৰিছে সেই যুৱকজন সেই পৰিয়ালৰ সন্তানটো সুস্থ হৈ উঠক চামিউল সুস্থ হৈ উঠক আৰু এই মতে আমিও প্ৰাৰ্থনা কৰিছোঁ চামিউল শীঘ্ৰেই সুস্থ হৈ উঠক মই এয়াৰ ভূঞা ডাঙৰীয়া ওচৰলৈ পুনৰবাৰ আহিছোঁ কথাখিনি আধৰুৱা হৈ আছিল আইনী দিশসমূহ আপুনি কৈছিল হয় জগদীশ এতিয়া চাওক কথাটো হ'ল মই ইমান দেৰি মানে ইমান সময়লৈকে আমাৰ মেডাম নন্দিনী কাশ্যপৰ কথাখিনি শুনা নাছিলোঁ তো এতিয়া শুনা পালোঁ মই শুনা পাই পেলাই চাওক এনেকুৱা এটা চিটুৱেশ্যন যিকোনো এজন চিটিজেনৰ লগত যোনে ড্ৰাইভ কৰে আপোনাৰ আজি মোৰ লগতো হ'ব পাৰে আপোনাৰ লগতো হ'ব পাৰে মেডামৰ লগতো হ'ব পাৰে তো যিটো নেকি আপোনাৰ ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং আহে বা হিট এণ্ড ৰাণ বুলি আমি যিটো কওঁ ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিংটো বেলেগ বস্তু হিট এণ্ড ৰাণটো বেলেগ বস্তু কিন্তু হিট কৰি পেলাই এই যে ৰাণ কৰিবলগীয়া যে চিটুৱেশ্যনটো যে আহে আপুনি চাব যেতিয়া এটা এক্সিডেণ্ট হয় আমাৰ গুৱাহাটীতে হওক বা চিটিৰ ভিতৰতে হওক এক্সিডেণ্টটো হোৱাৰ লগে লগে কি হয় এটা হিউজ ক্ৰাউড আপোনাৰ গেডাৰ হৈ যায় মানে ৰাইজ আহি যায় পেলাই আপোনাৰ তাতে মানে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যায় যে কোন দোষী কোন নিৰ্দোষী কিছুমানে মাৰিবৰ কাৰণে উদ্যত হয় তেনেকুৱা চিটুৱেশ্যন আমি ফেচ কৰি থাকোঁ গতিকে ইয়াতে আপুনি আৰু এটা চাৰ্কামষ্টেঞ্চেছ চাব লাগিব এই ঘটনাটো হৈছে ৰাতি 3টা বজাত আৰু তেওঁ গাড়ীত আৰু লগত কোনোবা কো পেচেঞ্জাৰ আছিল নে নাই আই এম নট ক্লিয়াৰ কিন্তু মই যিটো গম পাইছোঁ তেওঁৰ ভাৰ্চনৰ পৰা চি ৱাজ এলোন গতিকে তেনেকুৱা এটা চিটুৱেশ্যনত এক্সিডেণ্ট এটা কৰি আপোনাৰ চাইক'লজিকেলি এজন মহিলা মানুহ মই নাভাবোঁ ইমানখিনি ফিট থাকিব সেইটো টাইমত যে তেওঁ লগে লগে এই ল'ৰাজনক মানে মেডিকেল এছিষ্টেঞ্চ বা থানাত মানে এটা চাইক'লজিকেলি এটা ফিয়াৰ আহি গৈছে তেওঁৰ যে কি কৰিলোঁ মই বা কি হ'ল কি নহ'ব গতিকে সেইটো চাই পেলাই হয়তো তেওঁ নিজক আত্মৰক্ষা কৰিবৰ কাৰণে এই ষ্টেপছটো লৈছে গতিকে যেতিয়া মহামান্য ন্যায়ালয় ধৰক এই কেছটো প্ৰেৰণ হ'ব গতিকে তেওঁ সেই ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙত পৰিছেনে নাই বা হিট এণ্ড ৰাণত পৰিছেনে সেইটো আইনে বিচাৰ কৰিব আজিয়ে আমি তেওঁক আপোনাৰ দোষী হিচাপে ইয়াতে বহি কৈ দিব নোৱাৰোঁ গতিকে এতিয়া কথাটো হ'ল তেওঁৰ যিটো কণ্ডাক্ট এই কণ্ডাক্টটোক আমি দুইফালৰ পৰা চাব লাগিব তেওঁৰ জেগাত থাকিও চাব লাগিব আৰু তেওঁক এজ এ ড্ৰাইভাৰ হিচাপেও চাব লাগিব কিন্তু এতিয়া কথাটো হ'ল যে যিটো ঘটনা ঘটি গ'ল এতিয়া পুলিচে আপোনাৰ কেনেকৈ ধৰণৰ ইনভেষ্টিগেশ্যন কৰিব সেইটোৰ ওপৰত গোটেই মানে ঘটনাটো নিৰূপণ কৰিব মই ভাবোঁ তেওঁ যদি আজি
আপোনাৰ ধৰক ইমিডিয়েটলি মেডিকেল এছিষ্টেঞ্চৰ কাৰণে আপোনাৰ গাড়ীখন ৰখাই মেলি মানুহজনক লৈ গ'লে হয় তেতিয়াহ'লে নিশ্চয় আপোনাৰ মানে তেওঁৰ ওপৰত ছেকশ্যন 106 সাব ছেকশ্যন 12 লাগিলে হয় কিন্তু এতিয়া যিহেতু তেওঁ হিট কৰি পেলাই ৰান কৰিছে গতিকে তেওঁৰ ওপৰত ছেকশ্যন 106 সাব ছেকশ্যন 2 টো আহিব যেটো নেকি আইনত কৈ দিছে যে পলায়ন কৰিলে আপোনাৰ হেতু নন বেইলেবল হৈ যায় কগনিজেবল হৈ যায় আৰু নন কম্পাউণ্ডেবল হৈ যায় গতিকে এতিয়া কথাটো হ'ল যে এনেকুৱা এটা সিচুৱেশ্যনত আপোনাৰ পুলিচে যেহেতু তেখেতক বেইল দিছে নিশ্চয় পুলিচে তেওঁৰ ষ্টেটমেণ্ট বা আৰু আদাৰ সাৰ্কামষ্টেন্সেছখিনি চাই মেলি পেলাই পুলিচৰ সেই পাৱাৰটো আছে যে কাৰণ এজন ইনভেষ্টিগেটিং এজেন্সিয়ে কোনটো ছেকশ্যনৰ আধাৰত কেছটো ৰেজিষ্ট্ৰেশ্যন কৰিব ইট ইজ দেয়াৰ ডিছক্ৰিপশ্যন এইটো আপুনি মই বা কোৰ্টেও জেনেৰেলি ডিক্টেট নকৰে প্ৰাইমা ফেচি গতিকে এতিয়া কথাটো হ'ল যে আইনে মানে কোনটো দিশত লৈ যাব আপুনি চাওক যেতিয়া এনেকুৱা এটা ঘটনা হয় ঘটনাটো হৈ যোৱাৰ লগে লগে প্ৰাইমাৰিলি আপোনাৰ কি হয় মানে এখন এফআইআৰ ৰেজিষ্টাৰ কৰিব লাগে নিশ্চয় এখন দিছপুৰ থানাত কেছ এটা ৰেজিষ্টাৰ হৈছে কেছটো ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত ছেকশ্যন 106 লগাব নে 2 লগাব এইটো পুলিচে বুজি পাব আপোনাৰ আৰু লগতে মটৰ ভেহিকল এক্টতো বিভিন্ন প্ৰভিজন আছে এনেকুৱা ধৰণৰ ঘটনা হৈ গ'লে সেইখিনি হয়তো নিশ্চয় ইয়াতে তেওঁলোকে এড কৰিব আৰু ইমিডিয়েট চিন ইনভেষ্টিগেশ্যন হৈছে নে নাই সেইটো চাব লাগিব কাৰণ যিটো জেগাত এই ঘটনাটো হৈছে তাতে ইনভেষ্টিগেটিং অফিচাৰ গৈ পেলাই ভেহিকল ডাৰ্বিজ গ্লাছ পেইণ্ট ট্ৰেচেছ বা টায়াৰৰ স্কিড মাৰ্কছ কিমান স্পীডত আছিলে গাড়ীখন সেইটো আপোনাৰ ধৰক ফিজিকেল ইনস্পেকশ্যন অফ দি প্লেচ অফ অকাৰেঞ্চ কৰিলে নিশ্চয় এটা অনুমান কৰিব পৰা যায় সিসিটিভি ফুটেজ যেটো আমি পাইছো সেইটো কালেক্ট কৰিব লাগিব ফটোগ্ৰাফ আপোনাৰ ইনজিউৰ্ড পাৰ্সনৰ বা ভেহিকলৰ পৰা যদি কিবা ফটোগ্ৰাফ ভেহিকল কণ্ডিশ্যনটো কেনেকুৱা আছিল সেইটো চাব লাগিব সাৰাউণ্ডিং এৰিয়া আৰু আই উইটনেছ কোনবা আছিল নেকি সেইটো টাইমত গতিকে ইয়াতে এটা কথা কৈছে যে আপোনালোকৰ পৰা মই গম পাইছো যে দুজন সহযোগী আপোনাৰ সামিউল হকৰ আপোনাৰ তেওঁক মানে পিছে গৈ পেলাই এপ্ৰিহেণ্ড কৰিছে গতিকে সেই দুজন নিশ্চয় আই উইটনেছ হয় গতিকে সেই আই উইটনেছ দুজনৰ নিশ্চয় ইনভেষ্টিগেশ্যনত হেল্প কৰিব তাৰপিছত যিখন গাড়ী আপোনাৰ সেই গাড়ীখনৰো আপোনাৰ কণ্ডিশ্যনটো আপোনাৰ গোটেইটো চাব লাগিব পেইণ্ট এনালাইচিছ কৰিব লাগিব ইঞ্জিন পাৰ্ট চাব লাগিব মেটচিং কৰিব লাগিব ব্লাড ডিএনএ বিভিন্ন কথা আহি যায় আৰু মেইন বস্তুটো হ'ল যে সিজাৰ আৰু ইনস্পেকশ্যন এটা গাড়ীখন কিন্তু মটৰ ভেহিকল ইনস্পেক্টৰৰ ইনস্পেকশ্যন ৰিপৰ্ট ইজ ভেৰি মানে এসেনচিয়েল আণ্ডাৰ দিছ টাইপ অফ সিচুৱেশ্যন বাইদে মোতকৈ বেছি ভালকৈ জানিব গতিকে সেইটো তেওঁলোকে পুলিচে নিশ্চয় কৰিব আপোনাৰ গতিকে এই গোটেই তথ্যসমূহ চালি জাৰি চাই বহুকেইটা পেনাল্টি আছিল অলৰেডি এতিয়া পোহৰলৈ আহিছে নহয় চাওক এতিয়া কথাটো হ'ল যে তেওঁৰ বক্তব্যৰ পৰা মই যিমানখিনি শুনিছোঁ আপোনাৰ এতিয়া মই বক্তব্যৰ পৰা এইটো কথা গম পাইছোঁ যে তেওঁ এডমিট কৰিছে যে তেওঁ নিজে গাড়ীখন চলাই আছিলে এতিয়া ড্ৰাংক কণ্ডিশ্যনত তেওঁ আছিল নে নাই গতিকে সেইটোতো এট ডেট মমেণ্ট যেহেতু পুলিচৰ লোকফল আছে পুলিচে সময়তে ফোন কৰা বুলি কৈছিলে নহয় যদি পুলিচে কিন্তু তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যৱস্থা নকৰে হয় সেইটো ধৰক আপুনি আৰু মই বহি পেলাই আজি ইয়াৰ পৰা এইটো ডিটাৰমাইন কৰা ইজ ভেৰি ডিফিকাল্ট কোনে কাক ফোন কৰিছিলে নাই কৰা গতিকে যদি কৰিছিলে তেতিয়াহ'লে মই পুলিচৰ আপোনাৰ যিজন ইনভেষ্টিগেটিং অফিচাৰ আছে মই ভাবোঁ তেওঁ নিশ্চয় লেখোনা আছে কাৰণ এনেকুৱা ধৰণৰ চিটুৱেশ্যনত আজিকালি আপোনাৰ কি হৈছে আপুনি চাওক এই যে হিট এণ্ড ৰান ঘটনাবোৰ যে হৈ থাকে মই নাভাবোঁ এইটো মানে একদম ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং এইটো এটা আপোনাৰ মানে এক্সিডেণ্ট হৈ গৈছে আনফৰ্চুনেট এক্সিডেণ্টৰ কেটেগৰীত পৰিব কিন্তু কিছুমান আপোনাৰ এনেকুৱা উদণ্ড যুৱক আপোনালোকে নিশ্চয় দেখিছে একদম লাউড ভলিউমত আপোনাৰ একদম গাড়ী চলাই আপোনাৰ মানে একদম আমাৰ জি এছ ৰোডতে প্ৰায় আমি নিউজত পাই থাকোঁ আজি অমুকক খুন্দিয়ালে কালি তমুকক খুন্দিয়ালে আৰু তেওঁলোকৰ যদি আপুনি স্বাস্থ্য পৰীক্ষা কৰে তেতিয়াহ'লে আপুনি দেখিব যে ব্ৰেথ এনালাইজাৰ ইউজ কৰিলে তেওঁলোকৰ এলকহল লেভেল বহুত ওপৰতে পাব আপুনি কিন্তু সেই চেকিংটো মই ভাবোঁ এতিয়াও মানে বহুতখিনি পৰিমাণে যিমান ষ্ট্ৰিংজেণ্ট হ'ব লাগিছিলে আমাৰ গুৱাহাটী চিটিৰ ভিতৰত কাৰণ ইয়াতে চব ৱাইন শ্বপটো আৰু জানেই আপোনাৰ গলিয়ে গলিয়ে ঘাটে ঘাটে গতিকে ৰাতিৰ যিটো লাইফষ্টাইল গতিকে সেই লাইফষ্টাইলটো মানে আজি তেনেকুৱা ঘটনা যিকোনো পৰিয়ালত হৈ যাব পাৰে আজি যে সামিউল হক এই ল'ৰাটো আপোনাৰ ধৰক 21 ইয়াৰ্ছ অফ এজ তেওঁৰ যিটো কণ্ডিশ্যন মই মানে এতিয়া চবতকৈ ডাঙৰ চিন্তা এটাই যে তেওঁৰ ফাইনেন্সটো কোনে বিয়াৰ কৰিব কাৰণ চাওক মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰিবিউনেলত কেছটো যায় পইচা পাওঁতে পাওঁতে যথেষ্ট দেৰি হ'ব গতিকে ইন দি মেইন টাইম তেওঁৰ যিটো চিকিৎসাৰ খৰচ সেইটো যদি মেডামে ব্যয় কৰে আপোনাৰ মানে আমাৰ নন্দিনী কাশ্যপে গতিকে সেইটো তেওঁৰ কেপাচিটিৰ ভিতৰত আহিব লাগিব সেইটো আমি চিন্তা কৰি চাব লাগিব কিন্তু মই ভাবোঁ তেওঁ যদি পৰিয়ালৰ লগত সহযোগ কৰি বস্তুটো মীমাংসা কৰে তেওঁ নিশ্চয় পুনৰ সময় হৈছে এটা চমু বিৰতিৰ পিছত উভতি আহিম আমাৰ স্বাগতম আপুনি চাইছে বৃত্তান্তত আমি নন্দিনী কাশ্যপৰ যি দুৰ্ঘটনাৰ কথা বা তেওঁ সংঘটিত কৰা দুৰ্ঘটনাটো বা হিট এণ্ড ৰানৰ এই ঘটনা সন্দৰ্ভত আলোচনা কৰিছোঁ আৰু বহু কথা আমি আলোচনা কৰিলোঁ অভিনেত্ৰী নন্দিনী কাশ্যপক আমি পোনপটীয়া সম্প্ৰচাৰত পাইছিলোঁ তেওঁ কৈছে নিজৰ কথা আৰু সেই যি পৰিয়ালটোৰ ওচৰত তেওঁ থিয় হ'ম বুলি কৈছে পৰিয়ালটোৰ সৈতে থাকিব ভুক্তভোগী পৰিয়ালটোৰ সৈতে যি নহওক মই বাইদেউৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ বৰুৱা বাইদেউ কিছুদিন পূৰ্বে মানে বছৰ পূৰ্বে 2021 চনৰ অক্টোবৰত 2 অক্টোবৰত প্ৰায় অনুৰূপ এটা ঘটনা সংঘটিত হৈছিল এগৰাকী মডেল ৰাজকন্যা বৰুৱাই সংঘটিত কৰিছিলে এটা দুৰ্ঘটনা এজন শ্ৰমিক প্ৰায় 8জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিলে আৰু এজনৰ পৰৱৰ্তী সময়ত মৃত্যু হৈছিল আৰু সেই গোটেই ঘটনাৰ সময়তো কিন্তু আৰক্ষীৰ অৱহেলাৰ কথা পোহৰলৈ আহিছিল বা আৰক্ষীয়ে তাত গোটেই ঘটনাটোত অন্য ধৰণে নিয়াৰ এটা অভিযোগ উঠিছিল যাৰ বাবে হয়তো সেই সময়ত ইনভেষ্টিগেশ্যন অফিচাৰক ৰিজাৰ্ভ ক্লজো কৰা হৈছিলে এই ঘটনাটোৰ ক্ষেত্ৰতো কিছু সময় ভূঞা ডাঙৰীয়াই পূৰ্বে কৈছে যে সেই সময়ত কি হৈছিল আমি নাজানো ফোন কৰিছিল নে নাই যদিহে তেনে কথা পোহৰলৈ আহে গতিকে আৰক্ষীৰ ক'ৰবাত এই অৱহেলাটো হয়তো থাকিব পাৰে নেকি চাওক এই হিট এণ্ড ৰান কেছ বা হয় হিট এণ্ড ৰান কেছ বা এক্সিডেণ্টেল কেছবিলাক কেনেকুৱা হয় যেতিয়া এটা এক্সিডেণ্টৰ ইনফৰ্মেশ্যন পাব ইনফৰ্মেশ্যন ক'ৰ পৰা আহে পাব্লিকৰ ফালৰ পৰা আহে বা যি ভিক্টিমৰ ফালৰ পৰা আহে আৰু নহ'লে
পুলিচৰ নিজৰ ছিষ্টেম আছে মই যেটো ক'লো যে স্মাৰ্ট পুলিচৰ যেটো ইন্টেলিজেন্ট ট্ৰাফিক মেনেজমেন্ট সিস্টেম এই সিস্টেমৰ থ্ৰুদি তেওঁলোকে ইনষ্টেন্টলি গম পায় যে আজি অমুকখন গাড়ী ইমান স্পীডত গৈ আছে বা এইটো জেগাত এনেকুৱা ঘটনা হৈছে তেতিয়াই কি কৰিব লাগে নিয়াৰেষ্ট পুলিচ ষ্টেচনৰ পৰা বা নিয়াৰেষ্ট পুলিচ বাহিনীৰ পৰা তেওঁলোকে এই স্পটলৈ আহিব লাগে আহি তেওঁলোকৰ অফিচাৰে যিজন থাকে তেওঁ এইটো এটা প্ৰিলিমিনাৰী ইনকুৱাৰী কৰে এক্সিডেন্টৰ জেগাখিনতে প্ৰিলিমিনাৰী ইনকুৱাৰীৰ সময়ত তেওঁ যি পাব মানে কি হৈছে কি নাই গোটেইখিনি লিখি পেলাই তেওঁ এখন এটা সোমটো এটা যেতিয়ালৈকে পৰিয়ালৰ ফালৰ পৰা নিদিয়ে তেতিয়ালৈকে তেওঁ ইনকুৱাৰী ৰিপৰ্টটো দিব কিন্তু আমাৰ ইয়াতে দেখা গৈছে এইটো এটা প্ৰেক্টিছ চলি আছে যে পৰিয়ালৰ ফালৰ পৰা আহক ভিক্টিমৰ পৰিয়ালৰ ফালৰ পৰা আহক কোনোবাই দিয়ক এফআইআৰ এখন কিন্তু এইটো মেন্ডেটৰী নহয় এইটো কম্পালসৰি নহয় এটা কমপ্লেইন কেছ ৰেজিষ্টাৰ হয় এক্সিডেন্ট কেছবিলাক সদায় কমপ্লেইন কেছ বুলিয়ে কয় আগতে আমি কৈছিল তেনেকে কমপ্লেইন কেছ মানে কি এই যিজন প্ৰিলিমিনাৰী ইনকুৱাৰী অফিচাৰ তেওঁ এটা ৰিপৰ্ট দিব যে হয় এনেকুৱা এটা ঘটনা ঘটিছে এক্সিডেন্টেল কেছ বুলি কৈ পেলাই এক্সিডেন্টেল কেছত এটা সোমটো এটা কেছ ৰেজিষ্টাৰ এফআইআৰ দিব এফআইআৰ ৰিপ্লাই টু কেছ ৰেজিষ্টাৰ হ'ব তেওঁলোকে বাট নাচাই কোনোবা এখন এফআইআৰ দিবলৈ বাট নাচাই কাৰণ ইমিডিয়েটলি এইটো ইনভেষ্টিগেশ্যন কৰা বহুত দৰকাৰ ফৰেনচিক এক্সপাৰ্ট লাগিব বা গাড়ীখন তেতিয়া তেওঁলোকে গাড়ীখন বিচাৰিব গাড়ীখনৰ ড্ৰাইভাৰ বিচাৰিব গাড়ীখনৰ কাগজ পত্ৰ বিচাৰিব বা যি দুৰ্ঘটনাগ্ৰস্ত হোৱা যি দুখন গাড়ী সেই গাড়ীবিলাকৰ তেওঁলোকে ডিটেইলছটো বিচাৰিব আচলতে কি কৰাটো প্ৰয়োজন এনে ধৰণৰ কালি মোৰ ক্ষেত্ৰত বা আপোনাৰ ক্ষেত্ৰত হ'ব পাৰে দুৰ্ঘটনা এটা হ'ব পাৰে গতিকে একেবাৰে ওচৰৰ পুলিচ থানালৈ যোৱাটো উচিত এতিয়া নন্দিনী কাশ্যপৰ লগত যেটো ঘটনা হৈছে এগৰাকী মহিলা হিচাপে গভীৰ নিশা অকলশৰীয়া অৱস্থাত আছিলে তেওঁ নিশ্চয় মেন্টেলিটো তেওঁ ইমান কোনো মানুহে ইমান হেৰি নহয় যে তেওঁ তাত ৰখি দিব পাব্লিক মানে কি সেইটো সময়ত কোন পাব্লিক কেনেকুৱা অৱস্থাত থাকে পাব্লিকে কি জানি সুৰাসত্য থাকে এইটো ক'ব নোৱাৰি কেনেকুৱা ধৰণৰ মানুহ থাকে ৰাতি গতিকে জেনেৰেলি দেখা গৈছে যে এই যিখিনি মব ভাইলেন্স হয় সেই ভিক্টিম হয় সেই ক্ষেত্ৰত নন্দিনী কাশ্যপ এগৰাকী মহিলা তেওঁ কিন্তু তেওঁৰ দায়িত্ব আছিল ৰেছপন্সিবল চিটিজেন হিচাপে তেওঁৰ সিধা মনত পৰিব লাগিছিল পুলিচলৈ তেওঁ হেতু ঠিকই কৰিছে তেওঁ নিজক সেফ হিচাপে প্ৰটেকশন হিচাপে দি পেলাই তেওঁ তাৰ পৰা ঘটনাস্থলীৰ পৰা পলায়ন কৰি আহিছে নিজৰ লাইফৰ কথা ভাবি পেলাই গভীৰ নিশা গতিকে তেওঁ কিন্তু নিজৰ হেতু ভাবার উপৰিও তেওঁৰ মেন্টেলি যেতিয়া সাউন্ড মানুহ তেওঁ এটো চিন্তা কৰিব লাগিছিল এতিয়া পুলিচ তে পুলিচক ভয় কৰিলেতো নহব পুলিচৰ ওচৰত আত্মসমৰ্পণ তেওঁ কাৰণ এটো এক্সিডেন্টাল কেছ এটো কোনো তেওঁৰ জানি বুজি কৰা কথা নহয় এক্সিডেন্ট সবৰ লগত হ'ব পাৰে কিন্তু নেক্সট শেল্টাৰ হল কি পুলিচৰ তাত যোৱাৰ লগে লগে বাকিখিনি কথা অটোমেটিক্যালি ঠিকঠাক হৈ গ'ল তেওঁ ব্ৰেথ এনালাইজ তেওঁ স্বাস্থ্য পৰীক্ষা কৰিলা হয় বা কি জানি তেওঁৰো বেছি ইনজিয়ৰ্ড হল হয় বা নহলে লগে লগে পুলিচ টিম আহি পেলাই সেই জেগাখিনি চালেহেঁতেন ভেহিকলখন লগে লগে সিজ কৰিব লগে লগে কোনো হেৰি নাই কিন্তু তেওঁ যেতিয়া নকৰিলে হেতু তেওঁ এভয়েড কৰিলে সেইখিনিতে তেওঁ গণ্ডগোল হল আৰু তাৰ পিছৰ পৰৱৰ্তী অৱস্থাত তেওঁ যেহেতু তেওঁ এগৰাকী সোশ্যাল মিডিয়া মানে পাব্লিকৰ এটা সেলিব্ৰিটি এটা হেৰি আৰু ভিক্টিম জন এজন বৰ লো প্ৰফাইল মানুহ তেওঁ এটা পাব্লিক সাৰ্ভিস দি আছিল জনামতে মিউনিসিপালিটি ওয়াৰ্কাৰ বুধ হয় তেওঁ পাব্লিক সাৰ্ভিসৰ কিবা লাইট পোষ্টৰ কাম কৰি আছিল মিউনিসিপালিটি কাম কৰিছিল হেতু অৱস্থাত তেওঁক মাৰিলে হেতু কাৰণেও পাব্লিকৰ অলপ খং উঠিলে যে এগৰাকী অভিনেত্ৰী কিন্তু তেওঁ হাই হেডেডনেছ পিছতে অলপ তাৰ ঠিক পিছকুবতে তেওঁ যিখিনি কথা ক'লে যে এইটো সামান্য এনেকুৱা হৈছে মোৰ গাড়ীখন কি হ'ব এনেকুৱা ধৰণৰ কেজুৱেলি যিবিলাক কথা ক'লে কেয়াৰলেছলি নেগলিজেন্টলি হেতু হল তেওঁৰ মানে ঠিক নহল কিন্তু প্ৰথমতে তেওঁৰ দায়িত্ব আছিল পুলিচৰ আগত তেওঁ আত্মসমৰ্পণ কৰিব লাগে ধন্যবাদ জ্ঞাপন কৰিব লাগিব বাইদেউ আমাৰ সময় যেহেতু শেষ হ'ল মই ইয়াৰ ভূঞা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে লগতে ভায়লিত বৰুৱা বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে নন্দিনী কাশ্যপ এইখিনি সময়ে তেওঁৰ কথাখিনি ক'লে তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সাংবাদিক দীপাংকৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ লগে লগে আজি বৃত্তান্তৰ পৰা বিদায় লৈছোঁ আৰু সকলোৱে আশা কৰিছোঁ অন্ততঃ এই সামিউল হক নামৰ যিজন যুৱক চিকিৎসাধীন আছে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছোঁ তেওঁ সোনকালে সুস্থ হৈ উঠক আৰু নন্দিনী কাশ্যপে যি প্ৰতিশ্ৰুতি দিছে তেওঁৰ ওচৰত থিয় হ'ব পৰিয়ালটোৰ ওচৰত থিয় হওক সহায় কৰক যিখিনি তেওঁৰ সামৰ্থ্য সেই অনুযায়ী